নমস্কাৰ, আপোনালোকে চাইছে NBN খবৰ এনি। ৰেগিং সহ্য কৰিব নোৱাৰি বিশ্ববিদ্যালয় এৰিলে ছাত্ৰই। ৰেগিং সহ্য কৰিব নোৱাৰি এইবাৰ চতিয়াৰ উদ্দীপ্ত বৈদ্য নামৰ ছাত্ৰজনে বিশ্ববিদ্যালয় এৰি ঘৰলৈ উভতি আহিবলগীয়া হ'ল। ঘটনাটো সংঘটিত হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ত। শিক্ষা গ্ৰহণৰ বাবে বিশ্ববিদ্যালয়খনত নামভৰ্তি কৰা ছাত্ৰজনক বিশ্ববিদ্যালয়খনলৈ যোৱাৰ পিছৰ পৰাই তেওঁৰ ওপৰত ৰেগিঙৰ নামত একাংশ জ্যেষ্ঠ ছাত্ৰই চলাইছিল বিভিন্ন শাৰীৰিক আৰু মানসিক অত্যাচাৰ, যাৰ ফলত বিশ্ববিদ্যালয় এৰি গুচি আহিবলগীয়া হ'ল ছাত্ৰজন। BA ইন profoming আৰ্টছত নামভৰ্তি কৰা ছাত্ৰজন PBH হোষ্টেলত আছিল। 29 ছেপ্টেম্বৰত তেওঁ ৰেগিঙৰ বলি হৈ গুচি আহিল বিশ্ববিদ্যালয় এৰি। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট। ধন্যবাদ। আছিলে মই যাতে ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়িম আৰু মোৰ সেই নাটক আৰু থিয়েটাৰৰ যোনখিনি অভিনয় কৰা আশা লৈ মানে শিক্ষা গ্ৰহণ কৰিম বুলি মই ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ গৈছিলোঁ। আৰু মই যেতিয়া 28 তাৰিখে মই তাত প্ৰথম ভৰি খোজ দিছিলোঁ আৰু গৈ পেলাই মই খুবেই আনন্দিত হৈছিলোঁ যে মহাবিদ্যালয়ত মই শিক্ষা গ্ৰহণ কৰিবলৈ আহিছোঁ। আৰু সেইদিনা ৰাতি মোক দাদা এজনে মোক ৰুমৰ ভিতৰত মানে বন্ধ কৰি থৈ গৈছিলে যাতে মোৰ বেলেগ কোনো আহি পেলাই মোক ডিষ্টাৰ্ব নিদিয়ে। প্ৰথম আহিছোঁ মই হোষ্টেলত। আৰু তাৰ দ্বিতীয় দিনা যেতিয়া মই গৈছিলোঁ তেতিয়া মোক বাহিৰৰ পৰা লগ কৰা নাছিলে, কিন্তু সেইদিনা দুজন আহিছিলে আকৌ দাদা আহি পেলাই মোক কমো চাৰে 10-11টা মানত মোক শুৱাৰ পৰা উঠাই পেলাই আন এটা ৰুমলৈ লৈ গৈ পেলাই সিহঁতে যোনটো ৰুমত মানে মদ চদ খাই আছিলে আৰু গোটেই ভাং চিগাৰেট এইবিলাক খাই আছিলে। আৰু তেতিয়া মোক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰা হৈছিলে আৰু বহুতো মানে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে যোনখিনি উত্তৰ মই দিবলৈ সক্ষম হোৱা নাই। আৰু সেইটো কাৰণে মানে মোক বহুত গালি দিছিলে আৰু মানে বেয়া বেয়া শব্দৰ প্ৰয়োগ কৰিছিলে। আৰু তেতিয়া মই বহুতে মানে ভয় খাইছিলোঁ যে মোক কি হ'ব এতিয়া, কি কৰিব তেওঁলোকে। আৰু তেতিয়া মোক মানে আৰু কৈছিলে ডেগ আছিলে তেতিয়া, সেই ডেগটো আৰু আইনা আছিলে পূৰা ভাঙি পেলাই এটা এটাকৈ মোক বুটলিব দিছে। আৰু তেতিয়া সিহঁতে যেতিয়া মদ খাবলৈ লৈছে গিলাচত পানী আনিবৰ কাৰণে মোক মানে বাৰে বাৰে তললৈ বিল্ডিঙৰ ওপৰত টপ ফ্ল'ৰত আমি আছিলোঁ আৰু তলৰ পৰা পানী আনিবলৈ কাৰণে মোক বাৰে বাৰে আপ ডাউন কৰাইছিলে। মোৰ 6-7 বাৰমান আপ ডাউন কৰাইছে। তেতিয়া মোৰ যেতিয়া বাৰে বাৰে আহিছোঁ মানে মোৰ ভৰি চৰি বিষাই গৈছে, কাৰণ গোটেই ৰাতিটো মোক তেনেকৈ থিয় কৰি ৰাখিছে। আৰু তেতিয়া মদত পানী ঢালি দিছোঁ আৰু যেতিয়া চিগাৰেট খাই পেলাই গোটেই ধোঁৱা চোৱা গোটেই ৰুম হৈ আছে, মানে উশাহ ল'বলৈ মানে বাৰে বাৰে কাহ চাহ উঠি গৈছে। আৰু তেতিয়া মোক বিভিন্ন আৰু এনেকুৱা এটা জঘন্য কাণ্ড কৰিছে যোনটো মই মানে আপোনালোকৰ ওচৰত ক'বলৈ মানে পৰা নাই। আৰু এনেকুৱা ধৰণৰ মানে বিভিন্ন মানে অত্যাচাৰ মানে তেওঁলোকে মোৰ কৰিছে। মোৰ ল'ৰাক মানে বহুত আশা আৰু সপোন দি পঠিয়াইছিলোঁ, তাক যেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি মানে আগবাঢ়ি ভাল মানুহ হৈ ওলাই আহে, কিন্তু সেই আশাখিনিয়ে মানে গোটেই ৰেগিং বোলা বস্তুটোৱে শেষ কৰি পেলালে। আৰু বহুত কষ্টৰ মাজতে তাক পঢ়াই নিছিলোঁ। এতিয়া সেই ৰেগিং কৰাৰ কাৰণে সি ঘৰলৈ আকৌ উভতি আহিবলগীয়া হ'ল। আৰু মানে এইটোৱে চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ যাতে ৰেগিং বোলা বস্তুটোৱে যাতে উঠাই দিয়ে চৰকাৰে, আৰু যাতে কোনো এনেকুৱা দুখীয়া ঘৰৰ ল'ৰা ছোৱালী যাতে কান্দি পেলাই উভতি ঘৰলৈ আহিব নালাগে, সেইটোৱেই অনুৰোধ কৰিছোঁ। আৰু যিখিনি হৈছে ল'ৰাৰ হৈ মই ক'বতো মানে নোৱাৰোৱেই। মই JMCHত এডমিট হৈ আছিলোঁ। মোৰ শৰীৰটো বিৰাট অসুস্থ হয় আৰু এতিয়া মই চিভিলৰ পৰাই আহিছোঁ। আৰু সি মানে এটা কথাৰ কাৰণে ঘূৰি আহিবলগীয়া হ'ল, এটাই ৰেগিং। সি ৰেগিঙৰ মানে তাক বহুত অত্যাচাৰ কৰিছে, গোটেই ৰাতি তেনেকৈ কৰি ৰাখিলে। আৰু সেইটো কাৰণে সি যেতিয়া কান্দি ৰাতিপুৱা ফোন কৰিছিলে তেতিয়া মাকে কৈছিলে মইতো নাই, মই গুৱাহাটীতে আছোঁ। তেতিয়া মাকে ক'লে তই গুচি আহ তেতিয়াহ'লে। সি তেতিয়া গুচি আহিছে ৰাতি 1:30-2টা বজাত আহি পেলাই চতিয়া পাইছে। সেইখিনিয়ে কওঁ।